নমস্কাৰ। আজি এগৰাকী নতুন অতিথিৰ সৈতে আমি উপস্থিত হৈছোঁহি। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশিষ্ট ব্যক্তি, যিগৰাকীয়ে বহুতৰ জীৱন দিয়াৰ লগতে যিটো পুনৰ জীৱন বুলি কোৱা হয়, তেওঁ পুনৰ জীৱন দিছে আৰু সমাজৰ বাবে এটা বিশেষ বাৰ্তা তেওঁ কঢ়িয়াই আনিছে। সেই ব্যক্তিজন আজি আমাৰ মাজত উপস্থিত হৈছেহি। লেছ টক অনুষ্ঠানত উপস্থিত আছে সৰ্পদৰ্শনৰ বিশেষজ্ঞৰূপে সমগ্ৰ ৰাজ্য তথা আন্তঃৰাষ্ট্ৰীয়ভাৱে তেওঁ ইতিমধ্যে প্ৰচাৰ লাভ কৰিছে। আমাৰ ডক্টৰ সুৰজিত গিৰি ছাৰ আমাৰ মাজত উপস্থিত আছে। ছাৰক আমি স্বাগতম জনাইছোঁ। নমস্কাৰ। ছাৰ, আৰম্ভ কৰিছোঁ আমি আজি বিশেষকৈ সৰ্পদৰ্শন কৰাৰ ক্ষেত্ৰত আমাৰ মানুহে বিশেষকৈ ভয় থাকে। বিভিন্ন আমাৰ কিছুমান পৌৰাণিক নীতি মানে পৌৰাণিকলীয়া নীতি নিয়ম বা যিখিনি আমাৰ নীতি নিয়ম বুলি নহয় মানে ধাৰণা কিছুমান থাকে, অন্ধবিশ্বাস থাকে। এই অন্ধবিশ্বাসবোৰ দূৰ কৰাৰ ক্ষেত্ৰত আপুনি যথেষ্টভাৱে সফল হৈছে বা মানুহৰ সৰ্পদংশনৰ পিছত মৃত্যু হাৰো যথেষ্ট, আপুনি যেনেদৰে সমাজত কাম কৰিবলৈ আগবাঢ়িলে আমি জেনেৰেলি কম হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত আপুনি এই প্ৰথম অৱস্থাত কেনেদৰে কামখিনি কৰিবলৈ আগবাঢ়িছিলে আপুনি? হয়, বহুত এতিয়া দীঘলীয়া হ'ব আচলতে কথাটো, তথাপি চমুকে ক'ব বিচাৰিছোঁ। এতিয়া আমি কালিৰ ঘটনা, আজি হ'লগৈ 25 তাৰিখ, কালি 24 তাৰিখ। 24 তাৰিখে অসমৰ উজনিৰ পৰা নামনিলৈ 9জন ব্যক্তিক বিষাক্ত ফেটি সাপে দংশন কৰিছিলে, 9জন মানুহক। আৰু আপোনালোকে জানি সুখী হ'ব, আৰু এই সকলোবোৰ 9জন ব্যক্তিক গ্ৰাম্য চিকিৎসালয়ত আমাৰ চিকিৎসকে আৰু স্বাস্থ্যকৰ্মীয়ে চিকিৎসা প্ৰদান কৰিছে। এজনৰো মৃত্যু হ'ব দিয়া নাই আজিৰ তাৰিখত। আজি যে এই ঘটনাবোৰ যদি কালি হ'লহেঁতেন, তেনেহ'লে চাগে আমি 9জনক আমি হেৰুৱালোহেঁতেন। চ' সেইটো এটা আমি পৰিৱৰ্তন দেখা পাইছোঁগৈ। আৰু এই পৰিৱৰ্তনৰ মূলতে হ'ল কিন্তু ৰাইজে আপোনাৰ ধৰক সোনকালে হস্পিটেলমুখী হৈছে। কোনোবা 15 মিনিটত আহিছে, কোনোবা 20 মিনিটত আহিছে। আৰু বিশেষকৈ ফেটি সাপৰ ক্ষেত্ৰত আমি সাধাৰণতে কি হয়, সময়টো আমাৰ কাৰণে মূল্যৱান বুলি কোৱা হয় মানে। চ' যিমানে আমি সোনকালে হস্পিটেল আহিম, তেতিয়া আমি আপোনাৰ মানে ৰিজাল্ট বা ফলাফলটো পাম। এতিয়া যেতিয়া আমি 2006 চনত এই বিষয়ে আমি আৰম্ভ কৰিছিলোঁ কামটো, যেতিয়া মোৰ হাততে ৰোগী এগৰাকী মৃত্যু হৈছিলে 2006 চনত, যেতিয়া ৰোগীগৰাকী মুমূৰ্ষ পৰ্যায়ত আমাৰ ষ্টেজত এতিয়া মানে পৰ্যায়ত মোৰ ওচৰলৈ আহিছিলে, মই যেতিয়া ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত চিকিৎসক হিচাপে আছিলোঁ। আৰু তেতিয়া মই মানে তেওঁক একো চিকিৎসা প্ৰদান নকৰাকৈ পঠাই দিছিলোঁ। আৰু তেওঁ শিৱসাগৰৰ পৰা মৰাণমান পাওঁ মানে তেওঁৰ মৃত্যুবৰণ কৰিছিলে। চ' সেই ঘটনাটোৱে খুব ব্যথিত কৰিছিলে আৰু মই এই বিষয়টো লাহে লাহে সোমাই পৰিছিলোঁ। আৰু যেতিয়া আমি ধৰক ৰাইজৰ সজাগতাৰ বাবে গৈছিলোঁ, তেতিয়া ৰাইজে কিন্তু বহুত প্ৰশ্ন কৰিছিলে। কাৰণ সৰ্পদংশন মানেই আপোনাৰ বেজালি বা বেজে ভাল কৰে বুলি তেনেকুৱা ধৰণৰ প্ৰচলিত আমাৰ অন্ধবিশ্বাস আছিলে। আৰু তাৰপিছত তেতিয়া আমি সেই মুহূৰ্তত মানে আমি ৰাইজক ক'ব বিচাৰিছিলোঁ যে সেইখিনি বিষহীন সাপৰ দংশন আছিলে চাগে, কিন্তু তেতিয়া মোৰ হাতত কোনো পৰিসংখ্যা নাছিলে। আজিৰ তাৰিখত আমাৰ অসমৰ 30,000 ৰোগীৰ আমাৰ সৰ্পদংশনৰ পৰিসংখ্যা আছে। এই 30,000 ভিতৰত আপোনাৰ বিশেষকৈ 3 বছৰ 30,000। চ' আপোনাৰ এই 30,000 ৰোগীৰ যদি আমি পৰিসংখ্যাটো চাওঁ, তেনেহ'লে মাত্ৰ 14% মানুহকে বিষাক্ত সাপে দংশন কৰিছে। 86% বা 90% মানুহক বিষহীন সাপে দংশন কৰিছে। অৰ্থাৎ সকলোবোৰ সাপৰ দংশন বিষাক্ত সাপৰ দংশন নহয়। দ্বিতীয় কথাটো হ'ল যে আপোনাৰ বিষাক্ত সাপে দংশন কৰিলেও বিষটো আপোনাক নিদিব পাৰে। আৰু আপোনাৰ ধৰক কেতিয়াবা আপোনাৰ যিটো মানে বিষাক্ত সাপে দংশন কৰিলেও চাবলিথেল, মানে একদম মানুহ মাৰিব পৰা বিষ নিদি পেলাই নামমাত্ৰ বিষ দিব পাৰে, আৰু সেইটোত মানুহ কোনো ধৰণৰ মৃত্যুবৰণ নকৰে। চ' এনেকুৱা ৰোগীবোৰহে আচলতে বেজালিৰ ওচৰত গৈ পেলাই ভাল হৈছিলে। য'ত বহুত বেছি লিথেল পৰিমাণৰ বিষ দিছে বা আপোনাৰ ধৰক বহুত বিষ দিছে, তেনেহ'লে আপোনাৰ আমি বেজালি নকৰি পেলাই তৎক্ষণাত হস্পিটেলমুখী হ'লে আমি ফলাফলটো আমি ভালকৈ পামগৈ। আৰু এইটো ক্ষেত্ৰত আমি প্ৰথম অৱস্থাত ৰাইজ আৰু সমাজৰ পৰাই আমি ৰেজিষ্টেঞ্চ মানে আপোনাৰ বাধা পাইছিলোঁ। কিন্তু আজিৰ তাৰিখত 2026 বৰ্ষত যদি আমি ক'বলৈ যাওঁ, তেনেহ'লে ৰাইজেই কিন্তু এই বিষয়টো এটা একেবাৰে মানে সুচল আৰু সফল মানে আপোনাৰ চিকিৎসা ব্যৱস্থাত পৰিৱৰ্তন কৰিলে। মানে কথাটো হৈছে ৰাইজে সহায় কৰিছে,
কিন্তু এই জনমুখী কৰা এই কথাখিনি জনমুখী কৰা কিন্তু আপোনাৰ যথেষ্ট অৰিহণা আছে মই তেনেকৈ নাভাবোঁ তথাপি চেষ্টা কৰিলোঁ আৰু কাৰণ মই 2006 চনত তেনেকৈ মৃত্যুবৰণ কৰাৰ পিছত মোৰো বহুত বেছি ব্যথিত হ'লোঁ এইটো কামত নাই এইটো কথা এটা কথা ক্লিয়াৰ কৰিলোঁ আমাৰ দৰ্শকক মানে আপোনাৰ হাতত আপুনি এটা ক'লে যে আপোনাৰ হাতত মৃত্যুমুখত পৰিছে বুলি কিন্তু মানে সেই কথাটো কি কাৰণে মৃত্যুমুখত পৰিলে মানে সেই কথাটো আমাৰ ৰাইজৰ আগত মানে মৃত্যুমুখত সেই সময়ত মানে মই সেইটো বিষয়ে কোনো ধৰণৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে নাজানোৱে কাৰণ মই যেতিয়া MBBS কৰি ওলাই আহিছোঁ মই এজনো সৰ্পদংশনৰ ৰোগীৰ চিকিৎসা কৰা নাছিলোঁ কাৰণ আপোনাৰ ধৰক আগতে সৰ্পদংশন মানে কি আছিলে ৰোগীবোৰ নাহিছিলে গতিকে আমি নাপাইছিলোঁ গতিকে ৰোগী নাহিলে আমি কেনেকৈ জানিম অৰ্থাৎ আজি আপোনাৰ আমি যিখিনি আপোনাৰ 9জন কালি এটা বাচিলে বা আজি ৰাতিপুৱাৰ পৰা 2জনৰ ফেটিয়াপৰ দংশন হ'ল অসমত চ' তেওঁলোকো বাচিলে চ' সেইবোৰ বাচাৰ কাৰণবোৰ হ'ল যে মানে আমাৰ এই ৰোগীবোৰ যে আমাৰ ওচৰলৈ আহিলে তেওঁৰ কথাবোৰ আমি আলোচনা কৰিলোঁ তেওঁৰ অধ্যয়ন কৰিলোঁ তাৰপিছতে আমি শিকিলোঁগৈ চ' আগতে সেই পৰ্যায় নাছিলেগৈ আমি কোনো আমাৰ জ্ঞানে নাছিলে কিতাপত এটা কৈ দিছিলে যে এনেকুৱা ধৰণৰ এনেকুৱা কৰিব লাগিব সিমানে কিন্তু আজি আমি এই গোটেই কথাবোৰ ৰাইজৰ পৰাহে আমি এক্সট্ৰেক্ট কৰিছোঁ বুলি ক'ব পাৰিব এইখিনি আমি এক্সট্ৰেক্ট কৰি আকৌ ৰাইজকে মিলাই দিছিলে সুন্দৰ কাম আপুনি কৰি আছে আৰু এটা কথা কওঁ যে এই যোৱাকালি 9জনকে আপুনি বিষাক্ত সাপে কৰিছে ন ফেটি সাপ এতিয়া কথাটো এনেকৈ আমি লক্ষ্য কৰিছোঁ যে এই আজি যোৱা বছৰৰ পৰা বা আজি 2 বছৰৰ ভিতৰত বিষাক্ত সাপৰ সংখ্যা বাঢ়ি গৈছে নেকি যে বিষাক্ত সাপে বেছিকৈ খুটিছে তেনেকুৱা নহয় আগতেও খুটিছিলে কিন্তু আগতে কি আছিলে ৰিপৰ্টিং নাছিলে মানে হস্পিটেলমুখী নাহিছিলে চ' সেইকাৰণে আমি গম পোৱা নাছিলোঁ চ' আগতে কি হৈছিলে বেজবেজালি কৰিছিলে মৰি গৈছিলে বা আপোনাৰ ধৰক ভূৰত উটাই দিছিলে তেনেকুৱা ধৰণৰ হৈছিলে চ' আপোনাৰ ঘটনাবোৰ আগৰ পৰা আছে আজি মিডিয়াৰ যুগত আৰু আপোনাৰ ডিজিটেলৰ যুগত আমি সকলোৱে কথাবোৰ গম পোৱা হৈছোঁগৈ অৰ্থাৎ আপুনি ক'ৰবাত আজি সাপ ওলালে কোনোবা এজনে ভিডিঅ' কৰিলে আপুনি 10টা মানুহে গম পালেগৈ হয় নাই ক'লে আগতে এইবোৰ নাছিলে আগতে সাপটো ওলায়ে থাকে কিন্তু এতিয়া আগতে ঠিক তেনেদৰে দংশনো আগতেও আছিলে কিন্তু মানে এতিয়া মানে কি হৈছে ৰিপৰ্টিং হৈছে আৰু আমি গম পাইছোঁগৈ যেনেকৈ আপোনাৰ আগতে ক্ৰাইম আছিলে ধৰক ক্ৰাইমটো আছিলেই কিন্তু আমি আগতে ক্ৰাইমবোৰ আমি ভাবিছিলোঁ ক্ৰাইম বাঢ়িছে কিন্তু কিন্তু ক্ৰাইমবোৰ বঢ়া নাই একচুৱেলি ক্ৰাইমবোৰ আছিলে আগৰ পৰাই আমি গম পোৱা নাছিলোঁ কিন্তু মানে এতিয়া আমি মিডিয়াৰ কাৰণে আমি আচলতে এইবোৰ গম পোৱা হৈছেগৈ না আৰু আগতে এটা কথা আছে যে মানুহে সাপ দেখিলে মাৰিব গৈছিল এতিয়া সাপ মৰাটো ভাল নে বেয়া সেই বিষয়ে আপুনি কি ক'ব না সাপটো আপোনাৰ কি হৈছে আপুনি প্ৰথম কথাটো হ'ল যে আমাৰ অসমত অকল ছবিধ বিষাক্ত সাপ আছে ছবিধৰ ভিতৰত মাত্ৰ 2টা সাপে আমাক বহুতখিনি মানুহক অপকাৰ কৰি থাকে বাকী যিখিনি আছে বিষহীন সাপ চ' বিষহীন সাপে আমাৰ সাধাৰণতে কি হয় মানে আমাৰ এই যিখিনি মানে আমাৰ পৰিৱেশৰ এন্দুৰ বা নিগনিবোৰ খাই পেলাই মানে নষ্ট কৰি আছেগৈ মানে খাই পেলাই তেওঁলোক মানে তাৰ সংখ্যাটো নিয়ন্ত্ৰণ কৰি আছে কাৰণ যদি সাপ যদি নাথাকে সিহঁতৰ সংখ্যা এক্সপনেঞ্চিয়েলি বাঢ়ি যাব চ' এন্দুৰটো এনেকুৱা ধৰণৰ আজি যদি আপুনি ইয়াত আজি 2টা দেখিছে 10 দিনৰ পিছত দেখিব 20টামান দেখি যাব বা 50টা দেখি যাব চ' ইমান ফাষ্ট সিহঁতি মানে বংশ বৃদ্ধি কৰেগৈ চ' সেইকাৰণে এটা এৰিয়াত আমাৰ এতিয়া দেখা গৈছে যে আপোনাৰ যদি সাপ নাথাকে তেনেহ'লে আমি মাত্ৰ 19 বছৰে জীয়াই থাকিম চ' 19 বছৰ এইকাৰণে জীয়াই থাকিম কাৰণ আপোনাৰ সাপ নাথাকিলে সিহঁতৰ সংখ্যাটো পূৰা বাঢ়ি যাব এন্দুৰ বা নিগনিৰ ইমানে এক্সপনেঞ্চিয়েলি বাঢ়ি যাব বহুত ক্ষেত্ৰত আমি ঘৰৰ মানুহ কওঁ ছাৰ ইমানেই নিগনি ওলাই আমি মাৰি শেষ কৰিব পৰা নাই মানে চ' এতিয়াই পৰ্যায় কেনেবাকৈ যদি সিহঁতি নাই যিবিলাকে নেচাৰেল পেষ্ট কৰ্নাৰ সিহঁতক খাই আছেগৈ তেতিয়া ঘৰে ঘৰে গোটেই অকল নিগনি আৰু এন্দুৰেই হৈ যাবগৈ চ' তেতিয়া আপোনাৰ কি অৱস্থা হ'ব ভাবিছোঁ আপোনাৰ গোটেই শস্যবোৰ খাই সিহঁতি ধ্বংস কৰিব আৰু আমি একো নাখাই পেলাই মৃত্যুবৰণ কৰিম বুলি মানে এটা গৱেষণাই কৈছে আৰু মাত্ৰ আমি 19 বছৰে জীয়াই থাকোঁ অৰ্থাৎ আজি মই 50 বছৰ হোৱাৰ মূলতে হ'ল মানে সাপ গতিকে সেইকাৰণে সাপক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব লগতে সাপৰ বিষৰ পৰা আমি সাধাৰণতে কেঞ্চাৰৰ দৰৱ উলিয়াইছোঁগৈ তাৰপিছত হাৰ্ট ফেইলাৰৰ দৰৱ ওলাইছে এই আৰ্থ্ৰাইটিছ যিবোৰ পেইন হয় এতিয়া ধৰক যেতিয়া আপোনাৰ বহুত দীঘলীয়া পেইন হৈ থাকে সেইবিলাকক আপোনাৰ বিষাক্ত বস্তুহে সেই পেইনবোৰ নাইকিয়া কৰিব পাৰে যেনে আমাৰ মকৰাৰ বিষ বা আপোনাৰ সাপৰ বিষ সেইবিলাকৰ পৰা আমি সাধাৰণতে এনেকুৱা ধৰণৰ বস্তু বনোৱা যায় চ' বহুতখিনি তেওঁ উপকাৰ আমাক কৰি আছেগৈ চ' সেইকাৰণে আমি মাত্ৰ মানে সাপবোৰ চিনি পাব লাগে মাত্ৰ 4-5 বিধ সাপ আপোনাৰ বিষাক্ত তাৰে ভিতৰত 2টাই আমাক বেছিকৈ অপকাৰ কৰি আছেগৈ চ' তেওঁক দেখা পালে আমি তেওঁক আঁতৰাই দিলেই হ'ল তাৰপৰা বা আপোনাৰ স্নেক ৰেস্কিউৰক আপুনি মাতি দিলে তাৰপৰা ঘৰত যদি ওলাইছে তেওঁক সেইখিনিৰ পৰা ৰিল'কেট কৰি দিলে এৰি দিলে সেইখিনি কৰিলে আমাৰ সাধাৰণতে হৈ যায় এই বিষাক্ত সাপ ছবিধ বুলি ক'লে আপুনি কি হয় আমাৰ দৰ্শকক কৈ দিব লাগে আৰু দুবিধ বিশেষভাৱে দুবিধে বেছি আমনি কৰি আছে এতিয়া আপাৰ আছামত আমাৰ উজনি অসমৰ ফালে সেউজীয়া ৰঙৰ বা হালধীয়া ৰঙৰ এটা সাপ আছে যাক কয় পিট ভাইপাৰ চ' দ্বিতীয় কথাটো হ'ল চকৰি ফেটি যিটো আপোনাক 20 মিনিটৰ পৰা 1 ঘণ্টাৰ ভিতৰত মানুহ মাৰি দিব পাৰে কিন্তু সকলোকে আপোনাৰ ইণ্টাৰেষ্টিং আৰু আমোদজনক কথাটো হ'ল যে ফেটি সাপে মানুহ মাৰিব নোৱাৰে যদিহে সোনকালে হস্পিটেল আহে এতিয়া কালি 9টা যে মানুহযোৰ যে বাচি গ'ল গোটেই অল অভাৰ আছাম ইমূৰৰ পৰা সিমূৰলৈ চ' তাৰে এটা উদাহৰণ সোনকালে পেচেণ্টটো আহিব লাগিব
চ' তৃতীয়তে আপোনাৰ ধৰক ক'লা শংখচূড় সাপ বুলি আছে বা আপোনাৰ শখা সাপ বুলি আছে আৰু আপোনাৰ ৰঙামূৰীয়া সাপ এটা আছে আপোনাৰ পঞ্চম সাপ যিটো এই ডিঙিটো ৰঙা থাকে আৰু আৰু লাষ্টত আপোনাৰ ৰজা ফেটি থাকে তাৰে ভিতৰত আমাৰ যদি আমি মানে মৃত্যুৰ সংখ্যাটো যদি আমি চাওঁ অসমত তেনেহ'লে এই ফেটি সাপে বেছিভাগ মানুহ মাৰি আছে এতিয়া এই বিষাক্ত সাপে যদি খুটে মানে যিকোনো সাপে খুটিলে আমি মানে তৎক্ষণাৎ মেডিকেল নিব লাগে আৰু তাৰ নিয়াৰ আগত কিবা প্ৰাথমিক চিকিৎসা আমাৰ দৰ্শকসকলে জানিব বিচাৰে ভাল জানিলে যিবোৰ কৰি আছোঁ সেইবোৰ আমি কৰিব নালাগে যেনেকৈ আমি ধৰক ধুব নালাগে বান্ধিব নালাগে কটা চিঙা কৰিব নালাগে এনেকৈ চুপিব নালাগে একো কৰিব নালাগে য'ত দংশটো যিমান পাৰি লৰচৰ কৰিব নকৰাকৈ আমি হস্পিটেলমুখী হ'ব লাগিব চ' হস্পিটেলত আপুনি হয় বোলে বাইকত যাব পাৰে চাইকেলত যাব পাৰে বা আপোনাৰ নিজৰ পাৰ্চনেল কাৰত যাব পাৰে ঠিক আছে 108 যদি আহি পাইছোঁ বুলি ভাবে তেতিয়া 108ত যাব যদি ফোন কৰি দেখিলে যে 108 আহিবলৈ দেৰি আছে তেতিয়া আপুনি ওচৰৰ ঘৰৰ মানুহক ক'ব যে মোক হস্পিটেল লৈ থৈ আছোন মোৰ সাপে খুটিলে চ' আমি আগফালে এজন থাকিব পিছফালে এজন থাকিব মাজত পেচেণ্টক ৰাখি পেলাই লৈ যাব লাগে এতিয়া আমাৰ ডিমোত আমাৰ কি হয় তাত একদম গাঁৱলীয়া মানুহবোৰ কি হয় চাইকেলত আহেগৈ তেনেকুৱা মানে সোনকালে হস্পিটেল উঠাই নিব লাগিব গতিকে আপোনাৰ তেওঁ কেৰিয়াত আহেগৈ কেৰিয়াত আহি পেলাই তেওঁ হস্পিটেলত তেওঁ ভৰ্তি হৈ গ'ল চ' এই আৰ্জেঞ্চিটো লাগিব যেতিয়া কিবা সময় আছে নেকি যে ইমান সময় তেনেকুৱা নাই আচলতে সাপে সাধাৰণতে বিটো সাধাৰণতে একদম নামমাত্ৰ বিহ দিয়ে আৰু সেই বিহে সাধাৰণতে আমি এফেক্ট পাবলৈ 2 ঘণ্টা 3 ঘণ্টামান লাগি যায় কিন্তু কাৰোবাক সি বহুত বেছি বিহ দিব পাৰে কিমান বিহ দিছেতো আমি নাজানো আৰু বহুত বেছি বিহ দিলে 20ৰ পৰা 1 ঘণ্টাৰ ভিতৰত মানুহটোক মাৰি দিব পাৰে চ' সেইকাৰণে আমি সাধাৰণতে কওঁ 1 ঘণ্টাটো আমাৰ ভিতৰত যদি আহি পায় তেনে হস্পিটেলত ভাল আৰু কেতিয়াবা বহুত যদি বিহ দিয়ে সেইকাৰণে 20 মিনিট 25 মিনিটৰ ভিতৰতো মানুহৰ মৃত্যু হ'ব পাৰে সেইকাৰণে আমি কওঁ দূৰৰ হস্পিটেল টাৰ্গেট কৰিব নালাগে একদম ওচৰৰ হস্পিটেল যাব লাগে আৰু তাতে এডমিট হৈ থাকিব লাগিব আৰু সকলোবোৰ গ্ৰাম্য হস্পিটেলতে এণ্টিভেনমৰ পৰা আৰম্ভ কৰি আনুষংগিক দৰৱ পাতি আছে আমি 4000 ডাক্তৰক আমি ট্ৰেইন আপ কৰিছোঁগৈ আৰু সেইকাৰণে আজি আমি কালি ফলাফলটো পাইছোঁগৈ আমি এটা ভাল ফলাফল মানে আপোনালোকে আপুনি যথেষ্ট কষ্ট কৰিছে আৰু গোটেই মানুহখিনিয়ে মানে এৱাৰ হৈছে আৰু এটা কথা ক'ম যে বিষাক্ত সাপ বুলি আমি এটা পাইছোঁ যে যিকেইটা মানে দুটা মানে দাঁত দিয়ে সেইটো বিষাক্ত নে দাঁত বিষাক্ত সাপে দাঁত মানে চিন নিদিব পাৰে সেইটো আপোনাৰ আমি সাধাৰণতে দাঁতটো চাই পেলাই কেতিয়াও নকৰোঁ কেতিয়াবা 2টা দাঁত থাকিব পাৰে কেতিয়াবা 3টা দাঁত থাকিব পাৰে কেতিয়াবা 4টা দাঁত থাকিব পাৰে কেতিয়াবা আঁচুৰ থাকিব পাৰে আৰু কেতিয়াবা দাঁতটো নাথাকিব পাৰে বিশেষকৈ শংখচূড় সাপৰ ক্ষেত্ৰত ৰাতি যিটো দংশন কৰে যিটো নীৰৱ ঘাতক বুলি কয় কোনো নিবিষায় নুফুলে আপুনি দাঁতো বিচাৰি নাপাব পাৰে চ' সেইকাৰণে আমি সৰ্পত দংশন বুলি যদি ভাবিছে তৎক্ষণাৎ গৈ হস্পিটেলত ভৰ্তি হ'ল তাত আমাৰ গোটেই ডাক্তৰ নাৰ্ছে কি চিম্পটমত আপোনাৰ এণ্টিভেনম দিব লাগে সকলোৱে জানে আৰু সকলোৱে চিকিৎসা প্ৰদান কৰে এতিয়া মই নাই যদিও ডিমোত এটা ধৰক তেওঁলোকৰ ধুনীয়াকৈ এটা ছিষ্টেমত আপোনাৰ বস্তুটো চলি আছে আৰু এটা মানে সাপটোৰ বিষয়ে মানে আপোনালোকে যেতিয়া চিকিৎসা আৰম্ভ কৰে সাপ কি সাপ মানে জানিবলৈ চেষ্টা কৰে বহুতে কয় যে ফটো মাৰিবলৈ কিন্তু মানুহৰ হাতত এনেকুৱা কিবা এনেকুৱা নালাগে আমাক সাপৰ ফটো নালাগে আমাক সাপৰ ফটো নালাগে পেচেণ্টটো আমাৰ ওচৰত আহিলেই হ'ল 1 নম্বৰ কথা আমাৰ যে এইটো কোনোবাই ফটো লাগিব সেইটো মিছা কথা কিন্তু আপোনাৰ যিহেতু আমাৰ হাতে হাতে মোবাইলটো যদি আছে এই মুহূৰ্তত যদি পাৰে লৈ থ'ব পাৰে কিন্তু নট মেণ্ডেটৰী সেইটো মানে লাগে বুলি কোনো কথা নাই তৃতীয় কথাটো হ'ল যদি আপুনি ক'ব পাৰে বোলে ক'লা ৰঙৰ সাপ আছিলে ছাৰ বোলে সেউজীয়া ৰঙৰ সাপ আছে ইমানখিনিও আমাক চাফিচিয়েণ্ট কিন্তু তথাপি আপুনি ক'ব নোৱাৰে যে মোক কেনেকুৱা সাপ আছিলে মই নাজানো তেতিয়াও আমাক একো দিগদাৰ নহয় যে আমাৰ প্ৰট'কলটোৱে হ'ল যে অহাৰ লগে লগে হস্পিটেলত আমি 24 ঘণ্টা ৰাখিম এইকেইটা লক্ষণ হ'লে ফেটি সাপ এইকেইটা লক্ষণ হ'লে শংখচূড় সাপ এইকেইটা লক্ষণ হ'লে আপোনাৰ পিট ভাইপাৰ একেবাৰে চিম্পুল মানে লক্ষণ চবৰ বেলেগ থাকিব পাৰে ঠিক আছে আৰু এটা কথা কি হয় যে বিশেষকৈ সৰ্পৰ দংশন কৰিলে দংশন কৰাৰ পিছত বহুত মানুহে মানে কি যিটো মানুহে সোনকালে আজিকালি নিবলৈ চেষ্টা কৰে আৰু বহুত এনেকৈ দেখিছোঁ যে বিষাক্ত সাপ নহ'লেও কিছুমান জেনেৰেল বিষাক্ত নোহোৱা সাপ খুটিলে মানুহৰ মৃত্যু মুখত পৰিব পাৰে কেনেকুৱা ধৰণৰ মানে এতিয়া বহুতে বিশেষকৈ আমি জানো হাৰ্ট ফেল বা এনেকৈ কেতিয়াবা দেখিলোঁ হাৰ্ট ফেল নহ'লেও বিশেষ কাৰণতো মানে কিবা বেলেগ কিবা কাৰণতো মৰিব পাৰে এতিয়া আপোনাৰ ধৰক চাওক এতিয়া আপোনাৰ আমি কথা পাতি আছোঁ ছাডেনলি মানুহ মৰা দেখিছোঁ হয়নে চ' মানে তেওঁৰ মানে হাৰ্টৰ মানে যিখিনি আছে যিটো মানে ৰক্তকেশিকা আছে এইবোৰ ব্লক হৈ আছে ধৰক হয় নহয় এতিয়া ব্লক হৈ আছে তাৰপিছত এইটোক কয় আপোনাৰ হাৰ্ট ব্লক বা আপোনাৰ কাৰ্ডিয়েক এৰেষ্ট বুলি যিটো আপোনালোকে গম পাই আছে চ' ইস্কেমিক হাৰ্ট এটেক হৈ পেলাই মৃত্যুবৰণ কৰিলে এতিয়া সেই মানুহটো ছাপ'জ তাৰ ব্লক হৈ আছেগৈ ঠিক ব্লক হৈ আছেগৈ সাপে দংশন কৰিলে সাপে দংশন কৰাৰ লগে লগে তাৰ এনজাইটি হ'ব
হাৰ্টবিটটো এনেকৈ মাৰিব, ঠাক 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 ঠাককৈ মাৰিব। তাৰপিছত কি হ'ব, তাৰ মানে কিছুমান হৰমন ওলাবগৈ, ভয় খালে, এনজাইটি হ'লে, এড্ৰিনেলিন, নৰ এড্ৰিনেল বুলি হৰমন ওলাব, সি হাৰ্টক পূৰা ষ্ট্ৰেছ দিবগৈ। চ' মানুহটো ইফালে বিষাক্তভাৱে দংশনে কৰা নাই, বিষহীনভাৱে দংশন কৰিছে, হস্পিটেল পাওঁ মানে মৃত্যুবৰণ হৈ গৈছে। চ' যিবোৰ পেচেণ্টৰ সৰ্পদংশনৰ লগে লগে আপুনি মৃত্যুবৰণ কৰা শুনিছে, তাই ভয়ত মৰিছেগৈ। সাপে দংশন কৰাৰ লগে লগে, বিষাক্তভাৱে দংশন কৰাৰ লগে লগে মানুহ কেতিয়াও নমৰে, আমি এটা সময় পাওঁ, আৰু সেই সময়টো হ'ল আমাৰ কাৰণে মূল্যৱান সময়। মানে সেইটো টাইমত সময়ত পালেগৈ মানে বেছি যাব। তাৰপিছত এতিয়া আৰু এটা মানে কি আমাৰ দৰ্শকসকলক জানিব লাগে যে সাপে মানে কি জেনেৰেলি কেতিয়া দংশন কৰে, মানে কেনেকুৱা ধৰণৰ মানে সংঘাত হ'ব লাগিব চাগে মানুহ আৰু সাপৰ মাজত, কিন্তু এনেই তাৰ পৰা দংশ এইবোৰ বাচিবলৈ কেনেকুৱা ধৰণৰ এটা কিবা প্ৰচেছ আছে নেকি? আছে। এতিয়া আমাৰ ডিমৌ হস্পিটেলত বছৰি 800 পেচেণ্ট আহে, 800ৰ ওপৰত পেচেণ্ট আহে। চ' আমি এইবাৰ টাৰ্গেট কৰিছোঁ 800 পৰা কমাই আনিবলৈ, আৰু লগতে অহা 2 বছৰত আমি সেইটো কমাই 500 বা 400 কৰিব বিচাৰিছোঁ। কেনেকৈ? সৰ্পদংশনবোৰ বাধা দিবলৈ চেষ্টা কৰিব। কেনেকৈ বাধা দিবলৈ চেষ্টা কৰিব? 1 নম্বৰ কথাটো হ'ল যে আপুনি ৰাতি যেতিয়া খোজকাঢ়িব, এতিয়া ৰাতি হৈছেগৈ আন্ধাৰত, এতিয়া কি হ'ব, সিহঁতি মানে সিহঁতি শীতল ৰক্তিৰ প্ৰাণী, ঠিক আছে, সিহঁতৰ মানে তেজটো ঠাণ্ডা। চ' এটি গৰম ল'বলৈ কি কৰিব, এই ৰাস্তাটোত আপোনাৰ গৰম হৈ থাকে না, এই ৰাস্তাটো গৈ পেলাই সি গৰমটো লৈ থাকে, এনেকৈ থাকে, ঠিক আছে। আপুনি আন্ধাৰে মুন্ধাৰে গৈ খোজকাঢ়িলে, ভৰিটো তাত পৰিলে, সিটো আপোনাক মৰম নকৰে, সেইটো দংশন কৰিব। চ' সেইকাৰণে আমি কওঁ ৰাতি যেতিয়াই খোজকাঢ়িব আপুনি টৰ্চ লাইট লৈ খোজকাঢ়ক। তাৰপিছত আঁঠুৱা তৰি শুবলৈ ক'ব। আঁঠুৱা তৰি শুবলৈ আৰু ভালকৈ গুজি শুলে কি হ'ব, আমাৰ কি নীৰৱ ঘাতক যিটো আছে, মানে আপোনাৰ শংকচুৰ সাপটো আছে, ই মানে ৰাতি যেতিয়া তাত ঠাণ্ডা লাগে, এতিয়াতো সূৰ্যৰ পোহৰ নাই হেৰিটো ল'বলৈ, গৰম ল'বলৈ, চ' সেইকাৰণে আমি যেতিয়া শুই থাকোঁ আমাৰ পৰা এটা তাপ ওলাই থাকে, ঠিক আছে। চ' এতিয়া আপুনি শুই থাকিলে আমাৰ ওচৰত গৈ পেলাই সেই সাপডাল ৰৈ থাকে, ঠিক আছে, তাপটো লৈ থাকে, যে হাতটো তাৰ ওপৰত যদি লাগি যায় তেনেহ'লে সেই দংশন কৰিব। কেতিয়াবা বিচনাত শুইও থাকে, বহুত পেচেণ্টৰ বিচনাত শুই থাকে। চ' সেইকাৰণে আঁঠুৱাটো যদি তৰি থয় তেনেহ'লে আমাৰ এই সৰ্পদংশনবোৰ আমি বাধা দিব পাৰিম। বিশেষকৈ আমি এতিয়া ধৰক আমাৰ ফোনবোৰ আহে সৰ্পদংশন হোৱাৰ এই 5:30 মানৰ পৰা 10:30 ভিতৰলৈ। ছাৰ গৈ আছিলোঁ মানে নেদেখিলোঁ, কামুৰি দিলে। ছাৰ গৈ আছিলোঁ, গচকি দিলোঁ, গম নাপালোঁ। ছাৰ বোলে এইটো আন্ধাৰ আছিলে, ৰুমটোত হাতটো ভৰাই দিলোঁ, দংশন কৰিলে। চ' আন্ধাৰ সিহঁতি ভাল পায়, গতিকে আন্ধাৰ এৰিয়াত সিহঁতি থাকি ভাল পায়, হয়নে? তাৰপিছত ৰাস্তাত এইটো গৰম হৈ আছে, গতিকে সেইটোত সিহঁতি থাকি ভাল পায়, গৰমটো ল'বলৈ। চ' আমি যেতিয়া তাৰ ওপৰত ভৰিটো পেলাই আমি দংশন কৰিব। চ' এই আমি টৰ্চ লাইট আৰু আমাৰ হেৰিটো আঁঠুৱা তৰে, এই দুটাই যদি তৰি শুওঁ তেনেহ'লে আমাৰ বহুতখিনি সৰ্পদংশন বাধা দিব পাৰিম। ঠিক আছে, আমি অনুষ্ঠানটো আমি আপোনাৰ যথেষ্ট ব্যস্ত আপুনি, আৰু ব্যস্ততাৰ মাজত আমাক এই সময়খন দিলে তাৰ বাবে ধন্যবাদ। আমি বেছি দীঘলীয়া নকৰোঁ। আৰু এটা মই আপোনালোকক কথা কৈ দিওঁ, আপোনালোকে শুনি ভাল পাব, যে আমি অসমত এতিয়া আপোনাৰ ধৰক 2022 বৰ্ষত 150ৰো অধিক মানুহৰ মৃত্যু আছিলে সৰ্পদংশনত। 2023 বৰ্ষত এইটো 37 হ'ল, 2024 বৰ্ষত এইটো 36 হ'ল, 36 হ'ল, 2025 বৰ্ষত সেইটো 27 হৈ গ'ল। এতিয়ালৈকে 7জনৰ মৃত্যু হৈছে। এই 7জনৰ ভিতৰত 4জনে দেৰিকৈ হস্পিটেল আহিছে, 3জন আমাৰ ভুলৰ কাৰণে হৈছেগৈ। এই 3জনক আমি শুধৰাবলৈ চেষ্টা কৰিছোঁগৈ। সেইটো আমি কেনেকৈ শুধৰাম, আমি যিমানে পেচেণ্ট আমাৰ ডাক্তৰ বা আমাৰ নাৰ্ছক ট্ৰেইন আপ কৰিম, সিমানে আমি এইবোৰ কৰিব পাৰিমগৈ। চ' আমাৰ টাৰ্গেট 0 মৃত্যু। আজি নহ'লে কাইলৈ আমি 0 মৃত্যু পামেই। মানে যিবোৰ পেচেণ্ট দেৰিকৈ আহিছে সেইবোৰক আমি একো কৰিব নোৱাৰোঁ, কিন্তু যিবোৰ সোনকালে আহি পেলাই যিবোৰক আমি আচলতে মৃত্যুটো আমি বাধা দিবলৈ চেষ্টা কৰিম। আমি সদায় ছাকচেছফুল নহ'ব পাৰোঁ, কিন্তু মানে যুদ্ধটো চলি থাকিব, মানে বিটোৰ এগেইনষ্টে যুদ্ধটো চলিব। গতিকে সেই যুদ্ধত কেতিয়াবা আমি হাৰিবও পাৰোঁ, কিন্তু মানে নহৰাৰ দুখটো নাথাকিব। এটলিষ্ট আমি যুদ্ধ কৰিলেও, কিন্তু এইটো উপায় নাই, কেতিয়াবাতো মানুহৰ এটা আপোনাৰ কেজুৱেলিটি হ'বও পাৰে, কিন্তু ভগৱানৰ কৃপাত তেনেকুৱা নহওক আৰু। ঠিক আছে, আপোনালোকৰ এই যুদ্ধখন আপুনি জয়ী হ'ব পাৰে তাৰ মানে আপোনাক শুভকামনা জনালোঁ। ধন্যবাদ। মানে আমি বেছিদিন নলওঁ, আমি অনুষ্ঠানটো অতি কম সময়তে সামৰিব লাগিব, আৰু আপুনি ইমান সময় আমাৰ মাজত আমাক দিলে তাৰ বাবে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।